हेलो एवरीवन नतुन এটা ভিডিওলে সকলোকে স্বাগতম জনাইছো বৰ্তমান মই আছো বাইহতৰ ঘৰত আৰু এতিয়া মই মানে পাকঘৰত আছো আজি বিষ্ণুপিয়ে মই ধুনিয়াকে কিবা এটা বনাই পেলা খাবলে মানে ভাবিছো আৰু তো সেইবাবে মানে এইফালে মই দেখিছে ধুনিয়াকে গাখীৰ গৰম কৰি আছো আৰু বিষ্ণুপিয়ে যেলে মোক আলু পৰঠা বনাই খাব দেখিছে এইফালে আমাৰ বিষ্ণুপিয়ে কাম কৰি আছে ইয়া চাও বিষ্ণুপিয়ে কি বনাবা কোৱা आलू के पराठा बनाबो दिया इबे सॉस बनाबले मैं बिलाही काटि लालु इफले बिलाही काटि ताई बिलाही बने सॉस बनाबो दिया धुनियाके आरो एफले साओ या धुनियाके आलू बॉईल কৰি আছে আৰু এফলে মই এফলে দেখিছে या सॉस बनाबो কাৰণে একদম বিলাহীখিনি ধুনিয়াকে মিক্সাৰ দি আনিছে আৰু আমাৰ বিষ্ণুপিয়া উলি আছে ধুনিয়াকে মইটো অফ কৰি এফলে আমাৰ ধুনিয়াকে গাখীৰখিনি হ'ল এইখিনি সব এসা এয়া মই এনেকে কইলো এয়া দিছে সস বনাইছে তাই কেনেকে বনাইছে নে জানো কথা কেনেকে বনাই নাই আকৌ নে জানো মই এনেকে বনাও একদম ধুনিয়াকে গাখীৰখিনি মোৰ পগাই পেলাই হৈ গলে আৰু আমাৰ বিষ্ণুপিয়া ফলে বিলাহী একদম চাটনি বনাব বিলাহী মানে জেলি বনাবৰ কাৰণে তাই মিক্সচাৰ দি ললে আৰু এয়া দেখিছে তাই পুৰা কামত ব্যস্ত হৈ আছে এয়া আমাৰ বিষ্ণুপিয়াই কেৰাহীখন ধুই আছে ধুনিয়াকে ইয়াত আমি টমেটো সসটো বনাব লাগিব এই মাজৰখন অকমান ঘহি দিয়া মই ধুম বুলি কৈছিল তাই ধুব নিদিলে তাই বনাই খুৱাব আলু কেনে ধুব লাগি আজি মানে তাইহে বনাই খুৱাব মোক আলুখিনি সিজা দেৰি হ'ব দেখি আমি আকৌ কুকাৰত বহাই দিলোঁ সোনকালে হওক বুলি এতিয়ালৈকে চিটি মৰাই নাই অলপ দেৰি ৰ'ব লাগিব আৰু এইফালে এতিয়া ধুনীয়াকৈ মই টমেটো চচটো আমি দুজনীয়ে মানে লাগি পেলাই বনাম এফালে বিষ্ণুপিয়ে পিয়াজ কাটি আছে এটা কাটিবা নে দুটা কাটিবা দুটা এটা দিয়া মই ধৰি দিছোঁ ভিডিঅ' বনাবৰ কাৰণে তাই কাটিছে দেই তাৰপিছতে লাহেকৈ মোক কাটিব এনেকৈ নহয় মানে নিজে কাটিছে অঁ শুকালে আকৌ বনাব লাগিব এতিয়া ধুনীয়াকৈ আৰু এইফালে আমাৰ বিষ্ণুপিয়ে এতিয়া ধুনীয়াকৈ পিঁয়াজ নহৰু গুচাই আছে সেইখিনি এটা ধুনীয়াকৈ মিক্সিত দিব এয়া দিছে চাউণ্ডটো বহুত বেয়া পাওঁ মই দেই হৈ যাব ন দুটালে হ'ব এইফালে ধুনীয়াকৈ আমি পিচি ল'লে চাওঁ চাহ কেনেকুৱা হ'ল দেখুৱাই দিয়া এয়া আমাৰ ইয়াত পিঁয়াজ নহৰু এইফালে আমাৰ কেৰাহী শুকালে তেল অকণমান দি দিম এতিয়া কি কৈছা অকণমান দিছোঁ দেই ইজনে কি বনাইছে নাজানো আৰু দেই আৰু এইফালে ধুনীয়াকৈ মিঠাতেলখিনি গৰম হৈ গ'ল সেইবাবে যিখিনি মিক্সাৰত দি থোৱা আছিলে পিঁয়াজ সেইখিনি গোটেইখিনি আনি পেলাই ইয়াতে দি দিছোঁ আৰু মই এইফালে ধুনীয়াকৈ লৰাই দিছোঁ সোনকালে আৰু অথনি যি বিলাহী মিক্সাৰত দি থৈছিলে সেইখিনিও এতিয়া ধুনীয়াকৈ ইয়াতে ঢালি দিব লাগিব আৰু এইফালে মই ধুনীয়াকৈ বিলাহীখিনিও দি দিছোঁ আৰু দি পেলাই ধুনীয়াকৈ এইখিনি লৰাই দিছোঁ এতিয়া ইয়াতে চেনি অলপমান দিব লাগিব আৰু ইয়াতে অলপ অলপ পানীও দি দিছোঁ তেলটো যিহেতু কমকৈ দিয়া আছিলে সেইবাবে এইফালে মই অকণমান পানীও ছটিয়াই দিছোঁ এতিয়া তাই দিব প্ৰথম নিমখ অলপমান দিলে তাৰপিছতে এতিয়া আকৌ চেনি অলপমান দি দিব যাতে অলপমান মিঠা হয় আৰু এইফালে তাই ধুনীয়াকৈ লৰাই পেলাই এয়া দেখিছে চেনি দিছে চেনি বেছি দিয়া নাছিলে অলপমান কমকৈ দিছে বাৰু নিমখো দি থোৱা আছে যে আৰু এয়া দেখিছে এচামুচ দিছে তাই চেনি এইফালে আমাৰ এই আলু সিজি গ'ল ধুনীয়াকৈ দেখিছে ধুনীয়াকৈ এতিয়া আলুখিনি মই উলিয়াই ল'ম কিমান মজাকৈ সিজি গ'ল দেখিছে এয়া ধুনীয়াকৈ দেখিছে আটা লৈ লৈছোঁ আৰু এতিয়া ধুনীয়াকৈ আলুটো দি পেলাই মই মুঠিব লাগিব দিয়া আলু দিয়া আলু হোৱা নাই দিয়া তেনেকৈ দিয়া এই আছে ন এয়া আলু এতিয়া ধুনীয়াকৈ ইমান দেৰি লাগিছে তোমাৰ বহুত গৰম নহয় অকণমান এনেকৈ কৰিব লাগে থৈছোঁ মোৰ এইবিলাক ধুনীয়াকৈ দিয়া আলু সৈতে মই একদম আটাখিনি মাৰিম এতিয়া ধুনীয়াকৈ মাৰি আছোঁ আটাখিনি আৰু মাৰি হ'লে আজি প্ৰথমবাৰ বনাম মই আলুৰ পৰঠা আৰু লগতে চচটো মানে শিকাই দিছে বনাবলৈ মই নাজানো কি বনাইছে ভালকৈ বনাব নাই হোৱা দেই তেনেকৈ বনাইছোঁ আৰু এইটো চচ নবনাই নিলে হৈ গ'ল ঐ যাম
দিছে ন এইফালে গাইছ মোৰ এইটো হৈ গ'ল লাগিছে এতিয়া যেনে তেনে ফোন বেলিছোঁ আৰু এইফালে তেল চেল দিছে চাওঁ তেলটো অকণমান বহলাই দিয়া কিমান ভালকৈ বনাব নাজানো তথাপি অলপমান ট্ৰাই কৰিছোঁ আৰু মোৰ এইটো আলুৰ পৰঠা দেখিছে এইটো এতিয়া ধুনীয়াকৈ দি দিম গোটেই হাতৰ অৱস্থা কি হৈ গৈছে দেখিছেনে প্ৰথমবাৰ বনালে এনেকুৱাই হ'ব সেয়া চাওক বনাই আছোঁ মই বনাই আছোঁ দেখিছে মই আৰু এইকেইটা বনালোঁ এজনীয়ে ধুনীয়াকৈ খালেও বনাই হোৱা নাই এতিয়া হা গাদ্দাৰ কৰি দিলে এতিয়া লাষ্টত কৈছে বোলে সেই বোলে পৰঠাকেইটা বনোৱা বেয়া হৈছে আৰু তাই ভাগৰ জেলিখিনিয়ে ভাল হৈছে জেলি কি বনাইছে নাজানো আৰু এবাৰ নিমখ দিছে এবাৰ চেনি দিছে এবাৰ মিঠাতেল দিছে পিঁয়াজ নহৰু চব দি দিছে এয়া মোৰ চাওঁ পৰঠা হয়গৈ এয়া খাই আছোঁ আমি এইফালে গাছ মই ধুনীয়াকৈ খাই আছোঁ দেখিছে আৰু আজি প্ৰথমবাৰ বনাইছিলোঁ ইমান টেষ্টি হ'ব বুলি ভবা নাছিলোঁ সঁচাকৈ বহুত বেছি টেষ্টি হৈছিলে আৰু এইফালে তাই যিটো চচ বনাইছিলে অকণমান বনোৱা খেলি মেলি হ'ল যদিও খাবলৈ বহুত বেছি ভাল আছিলে তো আজি ভিডিঅ'টো ইমানলৈকে আছিলে কেনেকুৱা পালে সকলোৱে কমেণ্টত জনাব ভাল লাগিলে লাইক কৰিব যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব নাই কৰা ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুকত হ'লে সকলোৱে ফ'ল' কৰি দিব আৰু এনেকুৱা যদি নতুন নতুন খানা বনাব লাগে আপোনালোকে কমেণ্টত জনাব দেই মই নতুন নতুন খানা বনাবলৈ শিকিছোঁ আৰু ধুনীয়াকৈ বনাই আপোনালোকক দেখাই থাকিম আজিলৈ আহিছোঁ বাই বাই